অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শ্ৰম বিভাগ আৰু চাহ জনগোষ্ঠী আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, তিনিচুকীয়াৰ সন্মানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, মৰিয়নিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, ডক্টৰ অনুপ কুমাৰ বৰ্মন ডাঙৰীয়া, ডক্টৰ পি অশোক বাবু ডাঙৰীয়া, ডক্টৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়া, ডক্টৰ লক্ষ্মণ এছ ডাঙৰীয়া, ডক্টৰ মনোজ কুমাৰ চৌধুৰী ডাঙৰীয়া, কমলজিৎ তালুকদাৰ ডাঙৰীয়া, ডক্টৰ উমেশ ফাংচু ডাঙৰীয়া, আজি এই অনুষ্ঠানত নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা আমাৰ নিৰ্বাচিত প্ৰাৰ্থীসকল, তেখেতসকলৰ অভিভাৱকসকল আৰু উপস্থিত সুধীবৃন্দ, আজি আমাৰ বাবে এটা আনন্দ আৰু প্ৰাপ্তিৰ দিন। যোৱা বছৰ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আমি চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ যোগ্য যুৱক যুৱতীক 3% চৰকাৰী চাকৰি দিম। যেতিয়া আমি এই বিষয়ে উল্লেখ কৰিছিলোঁ তেতিয়া বহুতৰ মনতে প্ৰশ্ন আছিলে যে ই সম্ভৱ হ'ব নে নহ'ব, বা আমি ইয়াক কেনেকৈ পাম, আমি পাম নে নাপাম, পোৱাৰ প্ৰক্ৰিয়াটো কি, এনেকৈ বহুত প্ৰশ্ন আছিলে। লাহেকৈ আমি নিযুক্তিৰ প্ৰক্ৰিয়াত আগবাঢ়িলোঁ। তৃতীয় বৰ্গ বুলি কওঁতে শিক্ষকৰ পৰা নাৰ্ছলৈকে, ফাৰ্মাচিষ্টৰ পৰা লেবৰেটৰী টেকনিচিয়ানলৈকে, আৰু চতুৰ্থ বৰ্গত আমাৰ আন বিভিন্ন পদৰ লোকসকলৰ বাবে আমি বাছনি পৰীক্ষা আৰম্ভ কৰিছিলোঁ। এইবাৰ আমি কেইবাটাও পৰীক্ষা পাতিছিলোঁ। এটা হ'ল প্ৰাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, আন এটা পৰীক্ষা আছিলে হায়াৰ ছেকেণ্ডাৰী আৰু হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, তাৰ পিছত স্বাস্থ্য বিভাগৰ টেকনিকেল বা কাৰিকৰী জ্ঞান সম্পন্ন প্ৰাৰ্থীসকলৰ নিযুক্তি, আৰু শেষত গৈ আমাৰ ADRE অৰ্থাৎ অসম চৰকাৰৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি। আমি যোৱা নিৰ্বাচনৰ আগত ৰাইজক কৈছিলোঁ যে যদি বিজেপি চৰকাৰ শাসনলৈ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিন্তু বৰ্তমানলৈকে আমি 1,45,449 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিব পাৰিলোঁ। অৰ্থাৎ প্ৰতিশ্ৰুতি আছিল 1 লাখৰ, আমি দিলোঁ 1,45,000। আজি আমি স্বাস্থ্য বিভাগৰ কাৰিকৰী পদত আমি 215 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিম। ইয়াৰে মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টত কাৰিকৰীত 88 গৰাকী আৰু অকাৰিকৰীত 28 গৰাকী, ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচত টেকনিকেল পদত 56 গৰাকী, আৰু ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰত আমি নিযুক্তি দিম 43 গৰাকী, অৰ্থাৎ ANM বাইদেউসকলে নিযুক্তি পাব। আজি আমি এই 215 গৰাকী নিযুক্তি দিয়াৰ লগে লগে আমাৰ নিযুক্তি পোৱা সফল প্ৰাৰ্থীৰ সংখ্যা 1,45,644
64লৈ বৃদ্ধি পালে অহা মাহৰ 10 জানুৱাৰী আৰু তাৰ এসপ্তাহৰ পিছত আমি এডিআৰিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি দিম লগে লগে এই সংখ্যা 1,60,000ৰ ওচৰ পাবগৈ ইমান ডাঙৰ নিযুক্তি আমাৰ ৰাজ্যত কেতিয়াও আগত হোৱা নাছিল বুলি ক'লে অলপ ভুল হ'ব কল্পনা কৰিব পৰা পৰিৱেশ এটাও নাছিল কোনেও কল্পনাও কৰা নাছিল যে 1,60,000 70,000 চাকৰি এখন চৰকাৰৰ দিনতে দিব পৰা যাব ইয়াতে বিশেষকৈ এই বছৰ নিযুক্তি আমি যেতিয়া ঘোষণা কৰিলো যে চাহ বাগিচাৰ বাবে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত আমি 3% নিযুক্তি দিম এতিয়ালৈকে আমি 720 গৰাকী প্ৰাৰ্থীক টি গাৰ্ডেনৰ পৰা আমি নিযুক্তি দিম আৰু যেতিয়া এডিআৰিত আমি আৰু 3% পাবগৈ এই সংখ্যা 1200-1300 পাৰ হৈ যাব আজি আমাৰ চাহ বাগিচাৰ সমাজখনে যদি এই 3% ৰিজাৰ্ভেশ্যন নাথাকিলেহেঁতেন আজি আমি ইয়াত 216 গৰাকী বহি আছো ইয়াৰ ভিতৰত মেক্সিমাম 20 বা 25 গৰাকীয়ে ওবিসি হিচাপে মেৰিটত আমি চাকৰি পালো কিন্তু আজি অসম চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে আমি 214 গৰাকী প্ৰাৰ্থী অকল চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ পৰা আজি আমি নিযুক্তি পত্ৰ দিব পাৰো এই বছৰ আমি আৰু এটা সিদ্ধান্ত ল'ব গৈ আছো যে অকল তৃতীয় চতুৰ্থ নহয় এই বছৰ আমাৰ কাম চলি আছে খুব 2 দিনতে আমি সিদ্ধান্ত ল'ম যে অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বিভাগ আমাৰ বৰ্গত আমি চাহ জনগোষ্ঠী আৰু আদিবাসী 3% আমি ৰিজাৰ্ভেশ্যন ইয়াৰ ফলত মেজিষ্ট্ৰেট ডিএছপি কলেজত প্ৰফেচাৰ বিশ্ববিদ্যালয় প্ৰফেচাৰ আমাৰ গোটেই জনগোষ্ঠীটো আৰ্থ সামাজিক দিশত এটা বিৰাট পৰিৱৰ্তন আমি দেখা পাম আজি আমি দেখা পাম যে আজি মই নিজে জানো যে বাগিচাৰ এসপি বুলি ক'লে নুমল মাহাতুকে মানুহে জানে আৰু কোনো নাই কিন্তু আজি যেতিয়া এই 3% ৰিজাৰ্ভেশ্যন আৰম্ভ হ'ব 5 পৰা 7 বছৰৰ ভিতৰত প্ৰত্যেক বছৰ আমি 6 জন 7 জন 8 জন কৰি ডিএসপি পাম মেজিষ্ট্ৰেট পাম আজি কলেজ ইউনিভাৰ্চিটিত গুৱাহাটী বিশ্ববিদ্যালয় চাহ বাগিচা বুলি ক'লে ভৱেন তাঁতী নামটোৱে আগমনত আহে কিন্তু আজিৰ পৰা কেইটামান দিন পিছত আমি বিশ্ববিদ্যালয় এনেকুৱা আমি বহুত ভৱেন তাঁতীক দেখা পাম যিটো যোৱা কালিলৈকে আমি কোনেও চিন্তা কৰিব পৰা নাছিল তৃতীয় চতুৰ্থ প্ৰথম দ্বিতীয় এই চাৰিওটা আমি 3% ৰিজাৰ্ভেশ্যনৰ যিটো ব্যৱস্থা কৰিছো ই বাগিচাৰ ল'ৰা ছোৱালীৰ মাজত পঢ়া শুনাৰ এটা পৰিৱেশ সৃষ্টি কৰিব আৰু চৰকাৰী চাকৰি পোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব আজি আপোনালোকে জানে যে প্ৰথমবাৰৰ বাবে আমি বাগিচা 100খন হাইস্কুল স্থাপন কৰিছিলো জানুৱাৰী মাহত আমি আৰু 100খন আমি হাইস্কুল বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি মুকলি কৰিলো যাতে চাকৰি কৰিবলৈ যি যোগ্যতা লাগে মেট্ৰিক পাস হায়াৰ সেকেন্ডাৰী পাস ডিগ্ৰী পাস এই যোগ্যতাখিনিও যাতে আমাৰ ল'ৰা ছোৱালীয়ে আহৰণ কৰিব পাৰে
কংগ্ৰেছৰ দিনত মেডিকেলত 6টা সিট আছিল আজি আমাৰ চাওঁতে মেডিকেলত আমি 30খন আসন ৰিজাৰ্ভেশ্যন দিছো আৰু এইবাৰ মই ইতিমধ্যে ঘোষণা কৰিছো যে প্ৰতিখন মেডিকেল কলেজত 3টা জায়গাত এতিয়া আমি 4টাকৈ ৰিজাৰ্ভেশ্যন দিম তাহলে মেডিকেলত বছৰি পোৱা সিট এই ঘোষণা কাৰ্যকৰী হোৱাৰ লগে লগে অহা বছৰ 14টা সিট আৰু বাঢ়ি যাব তাহলে 30 জনৰ জায়গাত 44 জন ডক্টৰ আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব ঠিক সেই অনুপাতত নাৰ্ছ ল্যাবৰেটৰী টেকনিচিয়ান ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ আদি যোৱা 5টা বছৰ প্ৰথমবাৰৰ বাবে চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকে এটা সামাজিক ন্যায় তাক পাবলৈ সক্ষম হৈছে